নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। আজি ক'বলৈ ওলাইছোঁ অসম আৰক্ষীৰ বিষয়ে। আসাম পুলিচৰ এটা বাতৰি ওলাইছে। বাতৰিটো হ'ল আপোনাৰ যোৰহাট জিলাৰ মৰিয়নি থানাৰ এগৰাকী মহিলা আৰক্ষী। এই মহিলা আৰক্ষী জনীৰ ৰুমত মানে হুলস্থুল আৰু পূৰা মাৰা মাৰি এনেকুৱা টাইপ। কি হ'ল পুলিচৰ ঘৰত মাৰা মাৰি মানে মৰিয়নি 7 নং ৱাৰ্ডত কোনোবা এটা ঘৰত ভাড়া কৰি থাকে। তাত মানে গিৰিয়েক থাকে, গিৰিয়েকো পুলিচ হয়। গিৰিয়েক থাকে আপোনাৰ দেৰগাঁৱত থাকে, ঘৈণীয়েক থাকে মৰিয়নিত। তো ইয়াত ঘটনাটো হ'ল কি, মানে মই বাতৰিত চালোঁ আৰু মানে কিছুমান মানুহে এজন ল'ৰাক কোবাই আছে, মহিলাজনীয়ে চিঞৰি আছে, এনেকুৱা দৃশ্য এটা দেখিলোঁ। মানে দৃশ্যটো হ'ল কি, সেই মহিলাজনীৰ ৰুমত এজন যুৱক, বাবলু নামৰ যুৱক এজন তাতে মহিলা আৰক্ষীৰ লগত কিবা চুমা টুমা খাই আছে আৰু সাৱটি কিবা কৰি আছে আৰু গিৰিয়েকে গৈ দেখিলে। মানে কাহিনীটো এনেকুৱা, এই মহিলা আৰক্ষীজনীয়ে ইউটিউবত মানে ভিডিঅ' বনায়, ৰীল বনায়, আৰু সেই ল'ৰাজনেও সেইবোৰ কৰে। তো গিৰিয়েকে গৈ কিনে দেখিলে, অফিচৰ পৰা ছুটি লৈ আহি কিনে ৰুমত এইবোৰ কৰে। তো এতিয়া কথাটো হ'ল কি, তাত মই দেখিলোঁ, দৃশ্যটোত দেখিলোঁ মানে ল'ৰাজনক মানে মাৰি আছে, 4-5জন মানুহে মাৰি আছে, গিৰিয়েকৰ লগত যোৱা মানুহ আৰু। তো কথাটো হ'ল কি, মইতো কওঁ গিৰিয়েকক মানে ল'ৰাজনক যে গিৰিয়েকৰ মানুহবোৰে মাৰামাৰি কৰি আছে, 2জনকে মাৰিব লাগে। অকল মানে সেই ল'ৰাজনক নহয়, 2জনকে মাৰিব লাগে। কাৰণ ইয়াত 2জনৰে ভুল আছে, হয়নে নহয়? এই যিজন দেৰগাঁৱৰ পুলিচ, আপোনাৰ মাইকীয়ে যদি সুবিধা নিদিয়ে ল'ৰাজন কেনেকৈ যাব পাৰে? আপোনাৰ মাইকী সুবিধা দিছে কাৰণে গৈছে। তো সেইকাৰণে আপোনাৰ বাবে মই ভিডিঅ'টো বনালোঁ। আপোনাৰ মাইকীক পিটন দিয়ক, একদম বেয়াকৈ পিটন দিয়ক।